বতা চৰাইক গোটে কৰাই দি এতিয়া জীৱন গঢ়িছে বহুজনে। বতা চৰাই এতিয়া ঘৰৰ লখিমী। স্বাৱলম্বিতাৰ দিশত নতুন বিপ্লৱৰ নাম বতা চৰাই। ইজিপ্তত আৰম্ভ হোৱা এই ব্যৱসায়িক ধাৰণাই এতিয়া পোখা মেলিছে অসমতো। সকলো ৰোগীৰ বাবে উপযোগী বতা চৰাইৰ মাংস। শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে বাবে উপকাৰী। বতা চৰাইৰ কণী অন্যতম শক্তিদায়ক। বতা চৰাইৰ মাংস আৰু কণী দুটাই খুব পুষ্টিকৰ। ইয়াত আমাৰ দেহত প্ৰয়োজনীয় পুষ্টিকৰ উপাদান গোটেইখিনিয়ে আছে। বতা চৰাইৰ মাংসত যিখিনি ভিটামিন চি কণ্টেণ্ট আছে সেইখিনি মুৰ্গীৰ মাংসতকৈ ৩-৪ গুণ বেছি। বতা চৰাই পালন কৰি লংকাৰ বনিজ ঘৰতে পাইছে পশুপালকে। মাত্ৰ ৪৫ দিনতে বতা চৰাই পালন কৰি সুফল পাইছে পশুপালকে। বিশেষকৈ দৰং, মঙলদৈ, চিপাঝাৰত বতা চৰাই পালনেৰে লাভৱান হৈছে বহুজন। নতুনকৈ এই ব্যৱসায় আৰম্ভ কৰিব খোজা সকলৰ বাবেও প্ৰাগ নিউজৰ গুপ্তধন অনুষ্ঠানত বিশেষজ্ঞ আৰু পশুপালকে দিলে বিশেষ কিটিপ। প্ৰথম কথাটো হৈছে কি, বতা চৰাইৰ প্ৰথম 10 দিনলৈকে, পোৱালি ফুটাৰ পৰা 10 দিনলৈকে, সেই 10 দিন অলপ বেছিকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব। কাৰণ এইখিনি সময়ত মৰ্টিলিটি যথেষ্ট বেছি হয়। গতিকে মৰ্টিলিটি বেছি হ'লে ফাৰ্মাৰজনৰ যিটো কমাৰ্চিয়েল লেভেলৰ কাৰণে লছ হয়। গতিকে আমি এইখিনি সময়ত আমি কেইটামান বস্তু মন কৰিব লাগিব। 1 নম্বৰ কথাটো হৈছে ব্ৰুডিং কৰাব লাগিব। ব্ৰুডিং হৈছে আমি আৰ্টিফিচিয়েলি উমনি দিয়া পদ্ধতি। অসমত বহুলভাৱে চাহিদা বৃদ্ধি পোৱা বতা চৰাই এতিয়া আৰ্থিক নিৰাপত্তাৰ অন্য নাম। নিউজ ডেস্ক, প্ৰাগ নিউজ।